নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণী অসমৰ বিষয় পাঠ্যপুথি স্পন্দনৰ অধ্যায় 5 বৃত্তিৰ পাঠ 2 জাপাৰকুছিৰ জাপি। অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ বেত পোৱা যায়। ঠাই বিশেষে টকৌ গছো পোৱা যায়। বাঁহ আৰু টকৌ গছৰ পাতেৰে জাপি সজা হয়। এই জাপি সাজিয়ে জীৱিকা নিৰ্বাহ কৰা এখন বিখ্যাত গাঁৱৰ সৈতে পৰিচয় পঢ়ো আহা। অৰ্পিতাৰ ঘৰ নলবাৰী জিলাৰ জাপাৰকুছি। এই গাঁওখনৰ লোকসকলে বাঁহ বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি সাজে। ইয়াৰে কিছুমান সঁজুলি তেওঁলোকে নিজে ব্যৱহাৰ কৰে আৰু কিছুমান বজাৰত বিক্ৰী কৰে। কিছুমান সঁজুলি মাছ ধৰিবলৈ সাজে। ইয়াৰ উপৰি তেওঁলোকে বাঁহেৰে কিছুমান বাদ্যযন্ত্ৰও সাজে। এই জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত। এই অঞ্চলৰ বাৰহৈয়ে বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে জাপি তৈয়াৰ কৰে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ এই জাপিসমূহ পঠিওৱা হয়। অৰ্পিতাৰ ককায়েকেও তেনেধৰণৰ বহু ধৰণৰ বাঁহৰ সঁজুলি আটকধুনীয়াকৈ সাজে। তেওঁ এইবোৰ বজাৰলৈ নি বিক্ৰী কৰে। অৰ্পিতায়ো এতিয়া ককায়েকৰ সৈতে কিছুমান সঁজুলি সাজিব পৰা হৈছে। তাই গহনা, বাচন বৰ্তন, গৃহসজ্জাৰ বিভিন্ন বয়-বস্তু মনোমোহাকৈ সাজে আৰু সেইবোৰ যতনেৰে ৰাখে। যোৱাবেলি পূজাৰ সময়ত তেওঁলোকৰ অঞ্চলটোত এখন বাণিজ্য মেলা অনুষ্ঠিত হৈছিল। অৰ্পিতাই সাজি থোৱা সামগ্ৰীবোৰ মেলালৈ বিক্ৰী কৰিবৰ বাবে লৈ গৈছিল। এজন বেপাৰীয়ে তাই সেই সকলোবোৰ বস্তু কিনি লৈছিল। তেওঁ অৰ্পিতাক ইয়াতকৈ অধিক সামগ্ৰী তৈয়াৰ কৰিবলৈ পৰামৰ্শ দিছিল। অৰ্পিতাই সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰপাতি কিনিলে। এই কামত সহায়ৰ বাবে তাই কেইবাগৰাকী পাৰগত বাঢ়ৈও নিয়োগ কৰিলে। এতিয়া চোৱা, এতিয়া আমি কোন জেগাটুকুৰৰ কথা পাতিছোঁ? নলবাৰী জিলাৰ জাপাৰকুছি নামৰ জেগাটুকুৰৰ কথা। গাঁওখনত কি হয়? লোকসকলে বাঁহ বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি সাজে আৰু বিশেষকৈ তেওঁলোকে জাপি সজাৰ বাবে বিখ্যাত। এই জাপিসমূহ অসমৰ লগতে বাহিৰলৈও পঠিয়ায়। তেওঁলোকে বাঁহৰে বিভিন্ন সঁজুলি দেখিছেনে? মাছ ধৰা সঁজুলি, জাকৈ, তাৰপিছত এইটো জাপি, তাৰপিছত খৰাহী, ডলা এইবিলাক সাজে। ইয়াৰ উপৰি তেওঁলোকে বাঁহৰ বাদ্যযন্ত্ৰও সাজে। বাঁহৰ বাদ্যযন্ত্ৰৰ ভিতৰত কি হ'ব পাৰে ভাবাচোন বাৰু? তোমালোকে গগনা দেখিছেনে? গগনা, টকা, এনেকুৱা ধৰণৰ বাঁহৰ বহুতো বাদ্যযন্ত্ৰ আছে। এতিয়া আমি চাওঁ ক্ৰিয়াকলাপ, পাঠভিত্তিক ক্ৰিয়াকলাপ। 1 নম্বৰ চোৱা, আলোচনা কৰোঁ আৰু লিখোঁ আহা। ক. জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত? উত্তৰটো হ'ব জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত। খ. জাপাৰকুছি কিয় বিখ্যাত? খ উত্তৰটো হ'ব জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত, বা জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত। জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত। গ চোৱা, জাপাৰকুছিৰ লোকসকল কি কামত পাৰ্গত? গ উত্তৰ, জাপাৰকুছিৰ লোকসকল বাঁহ বেতৰ সা-সঁজুলি সজাত পাৰ্গত। হ'ব। ঘ চোৱা, জাপি কিহেৰে সাজে? উত্তৰ, জাপি বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে সাজে। হ'ব। তাৰপিছত অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ কি কৰে? অৰ্পিতাৰ ককায়েকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰত নি বিক্ৰী কৰে। হ'ব। তাৰপিছত চোৱা, অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে? উত্তৰটো হ'ল, অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰিবলৈ আধুনিক যন্ত্ৰপাতি কিনিলে আৰু কেইবাগৰাকী পাকৈত বাঢ়ৈ নিয়োগ কৰিলে। হ'ব। তাৰপিছত চোৱা, 2 নম্বৰ আছে, তলৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এই গোল চিনটো পূৰ কৰিব লাগে। এতিয়া নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখন হ'ল জাপাৰকুছি, হয়নে? এইটো গটো জাপাৰকুছি। তাৰপিছত ইয়াত চোৱা, পঢ়ো আহা। অৰ্পিতাই সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰপাতি কিনে। জানো আহা। যন্ত্ৰ, ন যোগ ত যোগ ৰ, নয় তয় ৰ, যন্ত্ৰ।
ন যোগ ত যোগ ৰ। যন্ত্ৰ, যন্ত্ৰী, যন্ত্ৰণা, যান্ত্ৰিক, বাদ্যযন্ত্ৰ, ষড়যন্ত্ৰ, অভিযান্ত্ৰিক। এতিয়া উদাহৰণটো চাই মন্ত্ৰ শব্দটোৰ লগত শব্দটোৰ আগত বা পিছত স্বৰচিহ্ন, আখৰ, শব্দ আদি লগ লগাই নতুন শব্দ গঠন কৰি কোৱা আৰু লিখা। এতিয়া তন্ত্ৰ, তন্ত্ৰী, তান্ত্ৰিক, স্বতন্ত্ৰ, গণতন্ত্ৰ। তেনেকৈ মন্ত্ৰ, মন্ত্ৰী, মন্ত্ৰণা, এইটো মূৰ্ধন্য ন, মন্ত্ৰীসভা, মন্ত্ৰণালয়, এনেকুৱা আৰু তোমালোকে বেলেগ বেলেগ শব্দ লিখিব পাৰা। ইয়াৰ পিছত চোৱা জ্ঞান সম্প্ৰসাৰণ। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। আমাৰ ওচৰে পাজৰে বসতি কৰা সকলো মানুহৰ বৃত্তি একে নহয়। মানুহবোৰে নিজ নিজ দক্ষতা আৰু সুবিধা অনুসৰি কামবোৰ বাছি লয়। এইদৰে বাছি লোৱা কামবোৰ কৰি পৰিয়ালক পোহপাল দিয়ে। চিকিৎসা সেৱা, অভিযান্ত্ৰিক সেৱা, শিক্ষকতা, কৃষিকাৰ্য, ধাত্ৰী সেৱা, নিৰ্মাণ মেৰামতি, বেপাৰ বাণিজ্য ইত্যাদি কাৰ্যবোৰক বৃত্তি হিচাপে বাছি লয়। মৎস্য, এৰী মুগা, হাঁহ কুকুৰা, ছাগলী পালন আদিও কৃষিৰ লগত জড়িত বৃত্তি। আজিকালি প্ৰযুক্তিৰ লগত জড়িত বৃত্তিও মানুহে আঁকোৱালি লৈছে। কেতিয়াবা কোনো এটা বিশেষ অঞ্চলৰ মানুহে এটা বৃত্তিকে বাছি লয়। তাৰপিছত এতিয়া চোৱা শুদ্ধ বাক্যটোৰ কাষত থকা গোল চিনটো পূৰ কৰা। সকলো মানুহৰ বৃত্তি একে। সকলো মানুহৰ বৃত্তি একে জানো? একে নহয়, চবৰে বেলেগ বেলেগ বৃত্তি, হয়নে? মানে যিটো কাম কৰি জীৱিকা নিৰ্বাহ কৰে বা উপাৰ্জন কৰে সেইটো হ'ল বৃত্তি। সকলো মানুহৰ বৃত্তি একে নহয়। কোনোবাই হয়তো খেতিয়ক, কোনোবাই বেলেগ কাম কৰে, হয়নে? মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে, এইটো শুদ্ধ। যোনটুকুৰ ঠাইত যি সুবিধা হয় সেইমতে মানুহে বৃত্তি গ্ৰহণ কৰিব পাৰে, হয়নে? পৰিয়ালক পোহপাল দিয়াও এটা বৃত্তি। পৰিয়ালক পোহপাল দিয়াটো বৃত্তি নহয়, কিন্তু বেলেগ বৃত্তিৰ দ্বাৰা উপাৰ্জন কৰি পেলাই পৰিয়ালটোক পোহ দিব পাৰে, কিন্তু পৰিয়ালক পোহপাল দিয়াটো বৃত্তি নহয়। মানুহে প্ৰযুক্তিক বৃত্তি হিচাপে লোৱা নাই, এইটো শুদ্ধ নহয়, গতিকে এইটোত আমি গোল কৰা নাই। মানুহে প্ৰযুক্তিকো আজিকালি বৃত্তি হিচাপে লৈছে। ঙতো আছে বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে, এইটো হ'ল শুদ্ধ। হয়, বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে। ইয়াৰ পিছত চোৱা বাঁহেৰে সজাই কেইবিধমান সঁজুলিৰ নামৰ তালিকা প্ৰস্তুত কৰা। এতিয়া খেতি বাতিৰ সঁজুলি যুঁৱলি, মৈ টকা, মূৰ্ধন্য ত, মৈ টকা। তাৰপিছত এইটো কোৰো লিখিব পাৰি, কোৰৰ নালটো যিহেতু বাঁহৰ হ'ব। তাৰপিছত মাছ ধৰা সঁজুলিৰ পিছত আছে জাকৈ, চেপা, পল, আৰু বহুত আছে, চেপা, ঠোহা আৰু ধেৰ কিবা কিবি আছে, হয়নে? মাছ ধৰা সঁজুলি। তাৰপিছত বাদ্যযন্ত্ৰৰ ভিতৰত গগনা, টকা, বাঁহী লিখিছোঁ। এতিয়া ভাবোৱাৰ লিখোঁ তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয়? এইখন কঠ, বাঁহ বা বেতেৰে সজা হয়। তাৰপিছত কলহটো মাটিৰ কলহো থাকে বা পিতল এনেকুৱা কলহো থাকে। এইটো যিহেতু আমি মেটেৰ নিচিনা দেখা পাইছোঁ সেইকাৰণে মাটিয়ে লিখিছোঁ। তাৰপিছত এইটো খালৈটো বাঁহ আৰু বেতেৰে সজা হয়, মই ইয়াত বাঁহে লিখিছোঁ। তাৰপিছত চকীখন কাঠৰ, এইটো খৰাহীটো বাঁহৰ। তাৰপিছত এই কাঁহী, এই কাঁহৰ কাঁহী বা বানবাতি, কাঁহৰ বাতি। তাৰপিছত জাপি অসমীয়া সংস্কৃতিৰ স্বাভিমানৰ প্ৰতীক। জাপি বিভিন্ন প্ৰকাৰৰ থাকে, সেইবোৰ হ'ল বৰদৈয়া জাপি, সৰুদৈয়া জাপি, পানী জাপি, গৰখীয়া জাপি, ফুলাম জাপি আদি। জাপি সাজি মানুহে উপাৰ্জন কৰে। আজিৰ দিনত বিদেশতো জাপিৰ সমাদৰ বাঢ়িছে। ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰা। এখন ছবিখন চোৱা, এখন খেতি কৰি থকা ছবি, হাল বাই আছে আৰু ৰুই আছে ধান। সেইমতে মই এইটো এটা দফাটো সম্পূৰ্ণ কৰি দিছোঁ। তোমালোকে হয়তো ইয়াতকৈ নিজৰ মতে বেলেগকেও লিখিব পাৰা। এতিয়া লিখিছোঁ শৰৎ এজন খেতিয়ক, তেওঁ নিজে গৰুৰে হাল বাই ধান খেতি কৰে। ঘৰৰ সকলোৱে মিলি ধান ৰোৱা, আলি দিয়া, কঠীয়া তোলা আদি কাম কৰে। তেওঁলোকে সকলোৱে মিলিজুলি আনন্দৰে থাকে। হ'ব, এনেকৈ লিখিব পাৰা আৰু তোমালোকৰ মতে ইয়াতকৈ অকণ বেলেগকৈও লিখিব পাৰা। তাৰপিছত ইয়াৰ পিছত চোৱা, এইটো তোমাৰ প্ৰতিবেশী মানে ওচৰ চুবুৰীয়াৰ জীৱিকা
এখন তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজৰ মতে কৰিবা ওচৰৰ, আৰু এখন বজাৰৰ বা হাতৰ চব বেৰ কৰিব লাগিছে এইখনটো তোমালোকে নিজাকে কৰিবা। হ'ব, পাঠটো ইমানতে শেষ হ'ল। ইয়াৰ পিছৰ পাঠ জীৱনী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পঢ়িম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।